হাতত ফিল দিয়া ব্লাউজটোৰ মই প্ৰথম পাৰ্টটো ইতিমধ্যে দিছোঁ আৰু আপোনালোকে ছেকেণ্ড পাৰ্টটো বিচাৰিছিল, গতিকে মই দেখুৱাই দিবলৈ ওলাইছোঁ। হাতখনত ফিল লগোৱাটো ইতিমধ্যে মই কালি লগাই দেখুৱাইছোঁ। এতিয়া বুকুৰ পটি লগাম। হাতখনত ফিলটো লগাই পেলাই এয়া বুকুৰ পটিৰ ক্ষেত্ৰত বহুতৰে অকণমান কনফিউজন থাকে, যিটোত আমি হুক লগাওঁ। হুক পটিটো আমি ওলোটাই পেলাই আনো, এয়া লগাই পেলাই এনেকৈ ওলোটাই অনাটো হৈছে ছাইডটো আমাৰ হুক পটি, আৰু তাৰপিছত আমি সম্পূৰ্ণ ভিতৰলৈ সোমাই দিয়াটো হৈছে আমাৰ হুকৰ ৰছী লগোৱা পটিটো। এয়া চাই গ'লে আপোনালোকে গম পাব। আচলতে ভাল লাগে যেতিয়া আপোনালোকে উপকৃত হোৱা বুলি কয়। আৰু এটা কথা, কালি এটা কমেণ্ট পালোঁ আৰু হাঁহিও উঠিছে কমেণ্টটো পাই পেলাই। তাৰমানে কৈছে যে কাৰোবাক মানে কপি কৰা বুলি এইটো ব্লাউজৰ ডিজাইন, মানে ব্লাউজটো আৰু কোনোবাই পিন্ধিছিল। কি যে আচৰিত মানসিকতাৰ মানুহ কিছুমান আছে। এইবোৰ ব্লাউজৰ ডিজাইন হয়, বহুত ডিজাইন আছে। তেনেকৈ আমি বিভিন্ন কাষ্টমাৰক বেলেগ বেলেগ ধৰণৰ ব্লাউজ ডিজাইনত চিলাই দিওঁ। গতিকে কাৰোবাৰ ভাল লাগি কোনোবাই চিলাইছে, সেইটো কপি কৰা বুলি নকয়। সেইটো ডিজাইন ব্লাউজৰ আমি কেটলগ দেখুৱালে ধৰি লওক ব্লাউজ ডিজাইনৰ, তাতে বিভিন্নজনে এটা ডিজাইন দিব পাৰে। তাৰমানে এইটো নহয় যে কোনোবাই কাৰোবাক কপি কৰিছে। ভাল লগাটো দিছে সেইটো কথা। আৰু এইবোৰ ব্লাউজৰ ডিজাইন ধৰি লওক, এইবোৰ ব্লাউজ আমি বহুত আগতে চিলাইছোঁ বা পিন্ধিছোঁ, খালি ভিডিঅ' বা ফটো তেনেকৈ বনোৱা নহয় বা উঠা নহয় দিয়কচোন ইমান এটা ব্লাউজটো পিন্ধি পেলাই বা ফ'কাছ কৰি। সেইটো কথা। ধুনীয়াকৈ বুকুৰ পটিটো লগাই পেলাই ছাইডটো এনেকৈ খুব সুন্দৰকৈ মই অকণমান কাটি দিছোঁ, কাৰণ অলপ সৰহ হৈছিল বাবে। এয়া ছাইডৰ চিলাই দুটা মই মাৰি ল'ম ধুনীয়াকৈ ভাল ছাইডৰ পৰা, তাৰপিছত ফিনিচিংটো কৰি দিম। এয়া দেখিছেনে? আৰু আইৰণ কৰি দিব ধুনীয়াকৈ ফিলখিনি, তেতিয়া খুব ধুনীয়া হৈ থাকিব। আৰু সকলো ব্লাউজত কিন্তু ফিলটো ইমান ঠিক নহয়। এইটো জৰ্জেট কাপোৰ, যিহেতুকে এই কাপোৰটোতহে এইটো ব্লাউজ বেছি ভাল হয় ফিল দিয়াটো। আৰু বহুত বেছি সৰুকৈ দিলেও মই ইমান এটা সঠিক নেদেখোঁ, মানে ফিলটো অলপ ফিল দিয়া যেন লাগিবও লাগিব দিয়কচোন। এনে মূৰতে চিলাইটো মাৰি পৰি থকা টাইপৰ হ'লেও ঠিক নালাগে। অৱশ্যে প্ৰত্যেকৰে নিজা নিজা চইচ। এনেকৈ চিলাই এতিয়া মই তলৰ পটি লগাম। তলৰ পটি লগোৱাৰ আগত সদায় ব্লাউজটো এবাৰ পাৰি চাব। পাৰি চাই পেলাই যিখিনি অগা দেৱা থাকে সেইখিনি সমানকৈ কাটি ল'ব, কাটি পেলাইহে তলৰ পটিটো লগাব। তলৰ পটিৰ বাবে কাপোৰটো 1 ইঞ্চ জোখত ল'লে হ'ল, দুভাঁজ কৰি ল'ব, লৈ পেলাই ধুনীয়াকৈ চিলাব, খুব ধুনীয়া ফিনিচিং হয়। সেইটো কথা। আৰু কিছুমান মানুহে বুজি নোপোৱাকৈ কিছুমান কমেণ্ট লিখে, কি মানে অকণমান হাঁহিও উঠে খঙো উঠে দিয়কচোন কিছুমান ক্ষেত্ৰত। এতিয়া তেনেকুৱা আৰু কালিৰ ভিডিঅ'টোত আছে কমেণ্টটো চাবচোন। আৰু যাৰ কথা কৈছে ধৰি লওক তেনেকৈ ভিডিঅ' চাবৰ মোৰ সময়ো নহয়, কাৰোবাৰ কথা কৈছিল। তাৰপিছত যেতিয়া আকৌ মই ভিডিঅ' চালোঁ তেতিয়াহে গম পালোঁ যে সেইকাৰণে ব্লাউজটো কোনোবাই মানে এইটো ডিজাইনত পিন্ধিছে আৰু সৰহকৈ বিভিন্ন ভিডিঅ'ত পিন্ধে। গতিকে সেইবাবে তেওঁৰ মানসিকতাটো যে কাৰোবাক চাই পেলাই মানে ডিজাইনটো দিলে, কিন্তু তেনেকুৱা কথা নহয়। অৰ্ডাৰ বহুত আহি আছে এইটো ব্লাউজৰ কিছুদিনৰ পৰা ঘৰতো, আৰু লগতে ভিডিঅ'টো বা অনলাইনতো বহুতে দিবৰ কাৰণে কৈ আছিল এই ডিজাইনটো। ডিজাইন মানে কি আৰু ফিল দিয়াটো। এয়া তলৰ পটিৰ বাবে মই এই কাপোৰখন জইন দি লৈছোঁ যিহেতু লাগিব। এইখিনি চাই গ'লে আপোনালোকে বুজি পাব ধুনীয়াকৈ। আৰু শ্বেয়াৰ কৰিব ইউটিউবত, আপোনালোকে চাব পাৰে ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে, পেজৰ ডিপিখনেই আছে। আৰু এটা কথা, ইউটিউবত মই কাটিং চিলাইৰ ভিডিঅ' বেছি দিওঁ, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হ'ব পাৰে। আৰু গোটেইখিনি চাই যাওকচোন। তলৰ পটিটো লগাই পেলাই গলতো মই কিন্তু পাইপিং দিয়া নাই, পটিয়ে লগাইছোঁ। বহুতে গলত পাইপিং নিদিয়াকৈ মোক ভিডিঅ' দিব দিছিল, গতিকে এইটো ভিডিঅ' চালে আপোনালোকে নিশ্চয় গম পাব।
এনেকৈ তলৰ পটিটো লগোৱা হৈ গ'ল। তাৰপিছত লুটিয়াই পেলাই ধুনীয়াকৈ ফিনিচিং কৰি দিব তলৰ পটিটো। এয়া এতিয়া আমি গলৰ পটিটো লগাম। ছেম ধৰণতে পাইপিঙৰ নিচিনাকৈ গলৰ চাৰিওফালে লগাই লৈ চাৰিওফালে লগাই লৈ অকণমান অকণমান কাটি কাটি দি ধুনীয়াকৈ এনেকৈ ফিনিচিং কৰি দিলেই হ'ল গলৰ পটিটোত। যেনেকৈ পাইপিং লগালে অকণমান অকণমান মাজে মাজে কাটি দিওঁ, ঠিক একেধৰণে এনেকৈ লগাব। আৰু কেনেকুৱা পালে জনাব ভিডিঅ'টো, আৰু যদি মোৰ ভিডিঅ' চাই ব্লাউজ চিলাই দেখুৱাবচোন।
এয়া ৰেডি হৈ গ'ল ব্লাউজটো, দেখিছে কিমান ধুনীয়া হৈছে আৰু ইমান জটিলতা নাই, একেবাৰে সহজ হয়।